নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো 500 টকাকৈ দিম বুলি বিজেপিয়ে ঠগিলে আৰু তাৰ পাছতে উত্তপ্ত হৈ পৰিল দৰঙৰ দলগাঁও আজিৰ দিনটো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলীপ শইকীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লবলৈ দলগাঁওলৈ গৈছিল আৰু দলগাঁৱত বাইক ৰেলী হোৱাৰ কথা আছিল এই বাইক ৰেলীৰ বাবে বিজেপিয়ে বিভিন্ন প্ৰান্তৰ পৰা মানুহক আমন্ত্ৰণ জনাইছিল আৰু বিজেপিয়ে প্ৰলোভন দিছিল যে প্ৰতিখন বাইকৰ বাবদ 500 টকাকৈ দিয়া হ'ব আৰু 500 টকাকৈ দি বাইক ৰেলীৰ বাবে মানুহ আনিব বিচাৰিছিল বিজেপিয়ে পিছে বাইক ৰেলী হৈ গল মুখ্যমন্ত্ৰীয়ে অংশ ললে প্ৰচাৰ সভা শেষ হল কিন্তু 500 টকা নাপালে শ লোকে আৰু তাৰ পাছতেই দৰঙৰ দলগাঁৱত উত্তপ্ত পৰিস্থিতি এইদৰে ৰাজপথত ৰাইজে জ্বলাই দিলে বিজেপিৰ পতাকা মুৰ্দাবাদ ধ্বনি দিলে বিজেপিৰ মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে বিজেপিৰ পতাকা হাতত লৈ যিসকল ৰাইজে বাইক ৰেলীত অংশগ্ৰহণ কৰিছিল তাৰে শ লোকে এবাৰ বিজেপিৰ পতাকা জ্বলাই দিছে মুৰ্দাবাদ ধ্বনি দিছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে শ্লোগান দিছে দিলীপ শইকীয়াৰ বিৰুদ্ধে শ্লোগান দিছে আৰু তেওঁলোকৰ অভিযোগ যে 500 টকাকৈ দিম বুলি বিজেপিয়ে হেতু তেওঁলোকক ঠগিলে দলগাঁৱত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ 500 টকাকৈ দিম বুলি প্ৰলোভন দি একাংশ লোকক মাতি নিয়াৰ অভিযোগ উত্থাপিত হৈছিল পিছে 500 টকা নাপায় এতিয়া খঙত এইসকল অগ্নিশৰ্মা হৈ পৰিছে ৰণচন্দ্ৰী মূৰ্তি ধাৰণ কৰিছে এবাৰ ৰাজপথত বিজেপিৰ পতাকা তেওঁলোকে এবাৰ দলিয়াই দিছে জ্বলাই দিছে আৰু ৰাজপথতে তেওঁলোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে আৰু আগবেলা হাতত পতাকা লৈ ঘূৰি ফুৰা এইসকল বিজেপিৰ কৰ্মীয়ে পিছবেলা বিজেপিৰ বিৰুদ্ধে তেওঁলোক এক প্ৰকাৰ খৰ্গহস্ত হৈ পৰে আৰু তাৰ পৰা স্পষ্ট হৈ পৰিল যে এওঁলোক প্ৰকৃতাৰ্থত বিজেপিৰ কোনো কৰ্মী নাছিল কেৱল বাইক ৰেলীত মানুহৰ সংখ্যা বেছি দেখুৱাবলৈহে বিজেপিয়ে তেওঁলোকক হায়াৰ কৰি নিছিল অৰ্থাৎ 500 টকাকৈ দিম বুলি একোজন লোকক বাইক সহ তেওঁলোকে লৈ গৈছিল পিছে বাইক নাপায় পইচা নাপায় তেওঁলোকে কি কৰিলে জনাইছো গুৰুত্বপূৰ্ণ খবৰ এবাৰ ৰাজপথত বিজেপিৰ পতাকা জ্বলাই প্ৰতিবাদ প্ৰতিবাদকাৰী দলগাঁৱত 15 নং ৰাষ্ট্ৰীয় ঘাইপথত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় বিজেপি হাই বিজেপি মুৰ্দাবাদ ধ্বনিৰে প্ৰতিবাদ প্ৰতিবাদকাৰী হিমন্তৰ বাইক ৰেলীলৈ 500 টকা দিম বুলি যুৱকক লৈ যোৱাৰ অভিযোগ পিছে পইচা নিদিয়াৰ অভিযোগ প্ৰচাৰ শেষ হোৱাৰ পাছত নিৰ্বাচনী প্ৰচাৰ শেষ হোৱাৰ পাছত তেওঁলোকক পইচা নিদি ঠগন দিয়াৰ অভিযোগ বিজেপিৰ বিৰুদ্ধে পুৱাৰ ভাগত বিজেপিৰ পতাকা লৈ এওঁলোক গৈ আছে আৰু তাৰ পিছত এতিয়া এওঁলোকে বিজেপিৰ বিৰুদ্ধে শ্লোগান দিছে আমি দৃশ্যাংশসমূহ দেখুৱাইছো এটা কৰি দৃশ্য দেখি নিশ্চয় আপুনি অনুভৱ কৰিব পাৰিছে আচলতে প্ৰলোভনে কিমান তললৈকে প্ৰলোভন দিব পাৰে বিজেপি মানুহৰ সংখ্যা বেছি দেখুৱাবলৈ মুখ্যমন্ত্ৰীৰ সভাত মুখ্যমন্ত্ৰীৰ প্ৰচাৰত এওঁলোকক লৈ যোৱা হৈছিল 500 টকাকৈ দিম বুলি কোৱা হৈছিল পিছে পইচা নিদিয়াৰ পাছতে এইসকলে খুব বুজাইলে ইয়াৰ পৰা স্পষ্ট যে এওঁলোক বিজেপিৰ কৰ্মী নাছিল আৰু নহয় আৰু এওঁলোকে এতিয়া বিজেপিৰ বিৰুদ্ধে ৰাজপথতে খৰ্গহস্ত হৈ পৰিছে পিছে এওঁলোকক বুজাব কোনে দিলীপ শইকীয়া নে হিমন্ত বিশ্ব শৰ্মাই সেয়াও এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন এওঁলোকক পইচা দিব নে নিদিয়ে সেয়াও ডাঙৰ প্ৰশ্ন পইচা দি এনেদৰে বাইক ৰেলীৰ বাবে মানুহ নিয়াটো কিমান দূৰ গ্ৰহণযোগ্য সেয়াও এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন বাকি যিয়ে নহওক এতিয়া উত্তৰ এওঁলোকে দিব আৰু এওঁলোকক নিয়ন্ত্ৰণ কোনে কৰে সেয়া লক্ষণীয় হ'ব আমি এই মুহূৰ্তত তেওঁলোকৰ দৃশ্যাংশ মন্তব্য আমি এমবিএছৰ সহায়ত আগবঢ়াইছো